বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত উপস্থিত থকা সন্মানীয় সাংবাদিক বন্ধুসকল, আজি বিশেষ কাৰণত আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই এখন সংবাদমেলৰ আয়োজন কৰিবলগীয়া হ'ল আৰু সংবাদমেলখনত উপস্থিত আছে সদৌ অসম নাটযোগী ছাত্ৰ সন্থাৰ উপ সভাপতি বকুল নাথ ডাঙৰীয়া, প্ৰচাৰ সম্পাদক ধনজ নাথ ডাঙৰীয়া, বঙাইগাঁও জিলা নাটযোগী ছাত্ৰ সন্থাৰ সভাপতি জনাৰ্দন নাথ ডাঙৰীয়া। আজি এটা বিশেষ কথাৰ কাৰণে আমি সংবাদমেল অনুষ্ঠিত কৰিবলগীয়া হ'ল। যোৱাকালি বঙাইগাঁও আৰক্ষী অধীক্ষকৰ এখন সংবাদমেল আমি প্ৰত্যক্ষ কৰিছিলোঁ আৰু সংবাদমেলখনত আমি যিটো কথা তেওঁৰ পৰা জানিব পাৰিলোঁ, তাৰপিছত আমি সমগ্ৰ অসমৰ নাটযোগী জনগোষ্ঠী অত্যন্ত দুখত আছোঁ। বিশেষ এটা কাৰণত আমি এই কথাখিনি ক'বলগীয়া হ'ল যে যোৱা কেইদিনমান আগতে বঙাইগাঁও জিলাৰে এগৰাকী নাবালিকা নিৰুদ্দেশ হৈছিলে আৰু এই নাবালিকাগৰাকী নিৰুদ্দেশ হোৱাৰ পিছত আমাৰ নাটযোগী জনগোষ্ঠীৰ এজন ল'ৰা, তেখেত একেবাৰে নিৰ্দোষী। গতিকে এই বিষয়টো তেওঁলোকে ইনভেষ্টিগেশ্যনৰ নামত এই ল'ৰাজনক হাৰাশাস্তি কৰিলে। অসম চৰকাৰে ইতিমধ্যে অসমৰ দক্ষ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিদিনে সংবাদ মাধ্যমত তেওঁলোকে প্ৰচাৰ কৰে যে অসমৰ স্মাৰ্ট পুলিচ, আৰু এই স্মাৰ্ট পুলিচক আজি আমি ক'ব বিচাৰিছোঁ যে এগৰাকী নিৰ্দোষী ল'ৰা এজনক তেওঁলোকে শাৰীৰিকভাৱে অপদস্থ কৰি মৰিয়াই তেওঁলোকে জেলত পঠিয়াই দিলে। যোৱা 18 তাৰিখে এই ল'ৰাজনক এৰেষ্ট কৰিছিলে, বিদ্যাপুৰ আৰক্ষী চকীলৈ লৈ গৈছিলে আৰু তাৰ পৰা লৈ আহি চিধাই তেওঁ বঙাইগাঁৱত কোনোবা এখন আৰক্ষী চকীত নিৰ্মমভাৱে প্ৰহাৰ কৰি তেখেতক জেল হাজতলৈ পঠিয়াই দিয়া হ'ল। আৰু যোৱাকালি যিখন সংবাদমেল আমি আমাৰ বঙাইগাঁও আৰক্ষী অধীক্ষক ডাঙৰীয়াৰ পৰা গম পালোঁ যে সেই যিটো সমগ্ৰ ঘটনা, এই ঘটনাটোত আচল দোষী কোনোবা মহাৰাষ্ট্ৰৰ, তাত গৈ নাবালিকাগৰাকী উদ্ধাৰ হৈছে। এতিয়া আমাৰ পুলিচলৈ প্ৰশ্ন যে কেৱল ইনভেষ্টিগেশ্যনৰ নামত এগৰাকী নিৰ্দোষী কম বয়সীয়া ফুলকুমলীয়া ল'ৰাৰ জীৱনটোক লৈ তেওঁলোকে পুলিচে খেলিবলৈ কিয় পালে? আজি ল'ৰাজনৰ মানসিক অৱস্থা খুব বেয়া হৈছে। আজিৰ তাৰিখতো তেখেত জেলত আছে। গতিকে এই যে মানসিক অৱস্থা বেয়া কৰিলে, শাৰীৰিকভাৱে অপদস্থ কৰিলে, তাৰ কাৰণে সমগ্ৰ দায়ী কিন্তু বঙাইগাঁও জিলা পুলিচ প্ৰশাসন। আৰু আমি স্পষ্টকৈ সকীয়াই দিব বিচাৰিছোঁ, যিসকল পুলিচ বিষয়া এই কেছটোৰ লগত জড়িত হৈ আছিলে, 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকক এই স্থানৰ পৰা ট্ৰেন্সফাৰ দিয়া নহয়, তেতিয়াহ'লে আমি সদৌ অসম নাটযোগী ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গ্ৰহণ কৰিম। ইতিমধ্যে আমাৰ বঙাইগাঁও জিলা নাটযোগী ছাত্ৰ সন্থাৰ লগত এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছে। যিহেতুকে আমাৰ নাটযোগী জনগোষ্ঠীৰ এজন ল'ৰাৰ ওপৰত অন্যায়ভাৱে অত্যাচাৰ কৰিলে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব, আৰু এই প্ৰতিবাদত প্ৰথম কাৰ্যসূচী হিচাপে 29 তাৰিখে আমাৰ এই শনিবাৰে সমগ্ৰ বঙাইগাঁও জিলা বন্ধ কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ। তাৰ সমান্তৰালকৈ 30 তাৰিখ অৰ্থাৎ দেওবাৰে আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সোমবাৰে যিহেতুকে বঙাইগাঁৱত আনি পেলাই তেখেতক জুৰুলাগুৰুলকৈ প্ৰহাৰ কৰা হৈছিলে, তাৰ কাৰণে তেখেতক আমি বঙাইগাঁও আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী লৈছোঁ। গতিকে আমি স্মাৰ্ট পুলিচক ক'ব বিচাৰিছোঁ, ইনভেষ্টিগেশ্যনৰ নামত হাৰাশাস্তি কিয়? কোনে অধিকাৰ দিলে যে এজনক দোষী প্ৰমাণ নোহোৱাকৈ নিৰ্মমভাৱে তেখেতক মাৰপিট কৰি জেলত পঠিয়াই দিয়াটো ক'ত তেওঁলোকে এই সাহস পালে? এই কথা আমি পুলিচক আজি এই সংবাদমেলৰ জৰিয়তে ক'ব বিচাৰিছোঁ। সমান্তৰালকৈ স্মাৰ্ট পুলিচে আজি এজন নিৰ্দোষী ল'ৰাৰ ওপৰত তেওঁলোকে বীৰত্ব দেখুৱাইছে। আজি আমি অসমখনত কি দেখিছোঁ? আজি উজনি অসমত হুলস্থুল হৈ আছে, কিন্তু স্মাৰ্ট পুলিচৰ দায়িত্ব কি আছিলে যে ইনভেষ্টিগেশ্যন খুব সুন্দৰভাৱে হ'ব লাগে। যিটো ল'ৰা গুৱাহাটীত কৰ্মৰত অৱস্থাত আছে, সেই ল'ৰাজনক মাতি আনি জোৰ জবৰদস্তি তেখেতক অত্যাচাৰ কৰি, শাৰীৰিকভাৱে অপদস্থ কৰি, মানসিকভাৱে তেখেতক অত্যাচাৰ কৰিছে আৰু জেলত পঠিয়াইছে। এতিয়া যদি ল'ৰাজনৰ কিবা কাৰণত কিবা অঘটন হয়, তাৰ দায়িত্ব সম্পূৰ্ণৰূপে বঙাইগাঁও জিলা আৰক্ষী অধীক্ষকে ল'ব লাগিব। আৰু সমান্তৰালকৈ এই ল'ৰাজনৰ ওপৰত যি মকদ্দমা তেওঁলোকে চলাইছে, এই মকদ্দমা সম্পূৰ্ণৰূপে খালিজ হ'ব লাগিব।
আৰু 24 ঘণ্টাৰ ভিতৰত বঙাইগাঁও পুলিচ প্ৰশাসনে ল'ৰাজনক যেনেকে ঘৰৰ পৰা উঠাই আনিছিলে তেনেকে ঘৰত থৈ আহিব লাগিব। থৈ আহিলেও কিন্তু আমাৰ সংগ্ৰাম চলি থাকিব, কাৰণ এয়া কেৱল আমাৰ জনগোষ্ঠীৰ ওপৰত নহয়, এয়া হ'ল সমগ্ৰ অসমৰ নিৰ্দোষী জনসাধাৰণৰ ওপৰত চলা অসম পুলিচৰ বৰ্বৰতা। গতিকে এই বৰ্বৰতা কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। সামাজিক মাধ্যমত বঙাইগাঁও আৰক্ষীয়ে তেওঁলোকে বাহ লৈ আছে, কিন্তু বাহ লোৱাৰ সমান্তৰালকে সেই কথা উল্লেখ কৰিব লাগিছিল যে আমি এগৰাকী নিৰ্দোষী ল'ৰাক এই যিটো কেছ, এই কেছটোৰ কাৰণে তেওঁক ধৰি আনি নিৰ্মমভাৱে মাৰপিট কৰি তেখেতক আমি জেল হাজতলৈ পঠিয়াইছো, এই কথাখিনিও বাহ লোৱাৰ সময়ত ক'ব লাগিছিল। গতিকে আমি আৰক্ষী অধীক্ষকক আমি আহ্বান জনাইছো যে এই নিৰ্দোষী ল'ৰাজনক লৈ তেওঁলোকে যি হেতালি খেলিলে, এই হেতালিৰ প্ৰত্যুত্তৰ তেওঁলোকে দিব লাগিব, ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব, এই পৰিয়ালটোৰ ওচৰত ক্ষমা বিচাৰিব লাগিব, সমগ্ৰ অসমৰ জনসাধাৰণৰ ওপৰত ক্ষমা বিচাৰিব লাগিব। আৰু আগন্তুক দিনত কেতিয়াও যেনে কোনো এজন নিৰপৰাধী লোকৰ ওপৰত তেওঁলোকে নিৰ্মমভাৱে এনেকুৱা অত্যাচাৰ কৰিব নোৱাৰে, বৰ্বৰভাৱে যাতে তেওঁলোকে গুলকৈ প্ৰহাৰ কৰিব নোৱাৰে, তাৰ কাৰণে অসম পুলিচে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু গৃহমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ক'ব বিচাৰিছো, তেওঁ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী বুলি অসমৰ সকলোৱে কয়, আমিও কওঁ, কিন্তু সমান্তৰালকে তেখেতৰ গৃহ বিভাগৰ দায়িত্বত থকা এই পুলিচ প্ৰশাসনে আজিৰ তাৰিখত যে এগৰাকী নিৰ্দোষী ল'ৰাক তেওঁলোকে এনেকে আনি অত্যাচাৰ কৰিলে, ইয়াৰ উত্তৰ কোনে দিব? গতিকে আমি অন্যায়, পুলিচৰ যি এই অন্যায়, পুলিচৰ এই যি অত্যাচাৰ আৰু পুলিচে কৰা আমাৰ যি ল'ৰাটোক শাৰীৰিক অপদস্থ কৰিলে, তাৰ কাৰণে অহা 29 তাৰিখে আমি শনিবাৰে বঙাইগাঁও জিলা বন্ধ কাৰ্যসূচী ঘোষণা কৰিছো, 30 তাৰিখে আমি ৰাষ্ট্ৰীয় ঘাইপথ কাৰ্যসূচী ঘোষণা কৰিছো, আৰু 31 তাৰিখে বঙাইগাঁও আৰক্ষী চকী ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছো। নিশ্চিতভাৱে কোনো ধৰণৰ কেছ নাই, কোনো ধৰণৰ তেওঁৰ লগত এই ঘটনাটোৰ কোনো ৰিলেশ্যন নাই, আগতে কিবা ঘটনা আছিল সেই কথাটো পৃথক, কিন্তু যেতিয়া এই ছোৱালীগৰাকী নাবালিক গৰাকী যেতিয়া নিৰুদ্দেশ হৈছিল, তাৰ পিছত এতিয়া যেতিয়া পুলিচে তাত তদন্ত সম্পূৰ্ণ কৰিলে আৰু সেই তদন্তত ওলাই গ'ল যে মহাৰাষ্ট্ৰৰ কোনোবা এটা ল'ৰাই বাইকত উঠাই লৈ গৈছিলে। গতিকে এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছে আৰু স্মাৰ্ট পুলিচ বুলি কৈছে, কোনো ধৰণৰ তদন্ত নোহোৱাকৈ, আচলতে আজিকালি তদন্ত কৰাৰ কাৰণে সুবিধা আছে যে সেই ল'ৰাজনৰ মোবাইলটো আনি তেওঁলোকে ৰাখিছে, আমি একো কোৱা নাই, ল'ৰাজনক তদন্তলৈ আনিছে, আমি একো কোৱা নাই, কিন্তু সমান্তৰালকে যেতিয়া তেওঁক আটক কৰিছিলে, যেতিয়া তেওঁক লকআপত ৰাখিছিলে, আমি কিন্তু পুলিচ প্ৰশাসনক কৈছিলো যে এই ল'ৰাজন কোনো কাৰণতে দোষী নহয়, এই ল'ৰাজন নিৰ্দোষী, কাৰণ তেওঁ গুৱাহাটীত কৰ্মৰত হৈ আছে, আৰু যদি দোষী হয় তেতিয়াহ'লে আমাৰ একো ক'বলগীয়া নাথাকিব, গতিকে আপোনালোকে কোনো ধৰণৰ হাৰাশাস্তি নকৰিব। কিন্তু আমাৰ কথা পুলিচ প্ৰশাসনে নুশুনি পেলাই তেওঁক গুলকে প্ৰহাৰ কৰিলে, আনকি তদন্তটো সঠিকভাৱে নোহোৱাকৈয়ে তেখেতক এৰেষ্ট কৰি পেলাই জেল হাজতলৈ পঠিয়াই দিলে। গতিকে এইটোক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো, তীব্ৰ ভাষাৰে গৰিহণা দিছো। আগন্তুক দিনত চৰকাৰ, আগন্তুক দিনত এই পুলিচ প্ৰশাসন আমাৰ এই যি আমাৰ প্ৰতিবাদ, এই প্ৰতিবাদক লৈ যিখিনি মানে ঘটনা সংঘটিত হ'ব, নিশ্চিতভাৱে আমি যেতিয়া বঙাইগাঁও জিলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰিম, বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব, আৰু এই গোটেই বিক্ষিপ্ত ঘটনাসমূহৰ সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব বঙাইগাঁও জিলা আৰক্ষী অধীক্ষক, বঙাইগাঁও পুলিচ প্ৰশাসনে ল'ব লাগিব। সমান্তৰালকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰোঁতেও কিছুমান বিক্ষিপ্ত ঘটনা সংঘটিত হ'ব, গতিকে আটাইবোৰৰ দায়িত্ব কিন্তু তেওঁলোকেই ল'ব লাগিব। গতিকে এই নিৰ্দোষী ল'ৰাজনক কোনো কাৰণতে তেওঁলোকে এৰেষ্ট কৰি পেলাই জেলত পঠিয়াই দিব নালাগিছিল, আৰু সমান্তৰালকে মাৰপিট কৰিব নালাগিছিল। সেইকাৰণে আমি প্ৰতিবাদ কৰিছো, কাৰণ পুলিচৰ অন্যায় আৰু অত্যাচাৰ আমি কিমান সহ্য কৰিম? পুলিচে সঠিকভাৱে তদন্ত কৰিব লাগিছিল, আমাক সহযোগিতা ল'ব লাগিছিল, পৰিয়ালৰ সহযোগিতা ল'ব লাগিছিল, আন বিষয়সমূহত সহযোগ কৰিব লাগিছিল। গতিকে কেৱল মনৰ ভাৱত যে এই ল'ৰাজন হ'ব পাৰে বুলি ভাবি তেওঁক জোৰ জবৰদস্তিকে মাৰপিট কৰি তেওঁৰ পৰা কথা উলিয়াব বিচৰা কাৰ্যটোক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছো। কিমান আছিলে? ল'ৰাজনৰ বয়স 23 বছৰ। ল'ৰাজনৰ নাম কি আছিল? ল'ৰাজনৰ নাম সুশাংক নাথ, আৰু পৰিয়ালত দেউতাক, ভায়েক এজন আৰু মাক। কিবা এটা কোম্পানীত কৰ্মৰত হৈ আছিল ল'ৰাজন, তাৰ পৰা জোৰ জবৰদস্ত মাতি লৈ আহিছে। সেই কথাটো আমি নিশ্চিতভাৱে অৱগত নহয়, কিন্তু তেওঁলোকৰ বহু বছৰ আগতে কিবা প্ৰেমৰ সম্পৰ্ক আছিলে, এই কথাটো সত্য, কিন্তু প্ৰেমৰ সম্পৰ্ক থাকিল বুলিয়ে যে তেনেকে এৰেষ্ট কৰি আনিব, এই কথাটো কেতিয়াও আমি মানি ল'ব নোৱাৰিম।